ইয়াৰ পাছতে এই সমাজকৰ্মী সকলোকে হাত চাপৰি দিব বুলি আশা কৰিলোঁ। ইয়াৰ পাছতে হাত চাপৰি দিব বুলি আশা কৰিলোঁ, যিহেতু গাঁৱতে তেখেত ৰুক্মবীৰৰ চৰিত্ৰ শ্ৰেষ্ঠ চৰিত্ৰ হিচাপে বিবেচিত হৈছিল। আজিৰ পৰা প্ৰায় 25-30 বছৰ আমাৰ অভিনয় শিল্পীসকলক সকলোৱে মনত ৰাখে, কিন্তু নামঘৰত ৰাতিপুৱাৰ পৰা গধূলিলৈ যিজন সামাজিক বিপৰ্যয়, ধাৰ্মিক বিপৰ্যয়, আধ্যাত্মিক বিপৰ্যয়, সাংস্কৃতিক বিপৰ্যয়, কেউফালে বিপৰ্যয়, অসমখন তাতোকৈ বিপৰ্যয়ত অৱতীৰ্ণ হৈছে। কাৰণ নানান নিৰ্বিচাৰ চলিছে, ধাৰ্মিক নিৰ্বিচাৰ, আধ্যাত্মিক নিৰ্বিচাৰ ইত্যাদি ইত্যাদিৰ কাৰণত ইয়াৰ মানুহ শান্তিৰে থাকিব পৰা নাছিল, বিশৃংখল জীৱন যাপন কৰিছিল। এই অৱস্থাতেই ভাৰতবৰ্ষৰ চাৰিটা সূৰ্যৰ উদয় হৈছিল। আমাৰ এই উত্তৰ পূব আকাশত শংকৰ সূৰ্য উদয় হৈছিল। মাক পৰশুৰামৰ জন্ম হোৱাৰ পাছত তেখেতে সমস্ত হিন্দু শাস্ত্ৰ চমু কৰিছোঁ, একেবাৰে মঠি মাঠি তাৰ পৰা সাৰমৰ্ম উদ্ধাৰ কৰি এক সুন্দৰ পৰিশীলিত জীৱন যাপন কৰিব পৰাকৈ অসমৰ সমাজখনক এটি ধৰ্ম দি থৈ গ'ল। এক শৰণ ভাগৱতী ধৰ্ম, বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ, তাতে বেদ বেদান্তৰ গোটেই সাৰমৰ্ম গুৰুজনে দি থৈ গ'ল আমাক এক শৰণ নাম ধৰ্ম। অকল সেয়ে আৰু অসমীয়া সমাজখনক কি দি থৈ গ'ল? সাহিত্যই দিয়া নাইনে, ভাষাই দিয়া নাইনে, সংস্কৃতিয়ে দিয়া নাইনে, কি দিয়া নাই? কুটিৰ শিল্পই দিয়া নাইনে, না অন্যান্য আমাৰ এখন সমাজৰ কাৰণে আমাক দি সেই আটাইখিনিয়ে অসমৰ গুৰুজনে আমাক দি থৈ গ'ল। তাৰ ভিতৰত অভিনৱ দুটি বস্তু আমি দি থৈ গ'ল। সেয়া হ'ল সত্ৰ, নামঘৰ আৰু এই কৃষ্টি কলাখিনি চৰ্চা বিকাশৰ কাৰণে আমাৰ নিজৰ সত্ৰৰ নামঘৰ ক'ত কৰিব? বিকাশ কৰিব, নামঘৰৰ বিকাশ কৰিব। কি কৰিব? এই সংস্কৃতিৰ অনুশীলন কৰিব। তাতোতকৈ দি গ'ল ইয়াৰ উদ্দেশ্য কি? এইখিনি দি থৈ যোৱা যে অসমীয়া সমাজখন যাতে সংস্কৃত অন্যান্য গুৰিত পদেই দিয়ক। শদিয়াৰ কেঁচাই কাটি গোহানিৰ ওচৰত নৰবলি পূজনত বলি দিয়া হৈছিল। সেই কুসংস্কৃতি আঁতৰাই গুৰুজনে এটি সুন্দৰ পৰিশীলিত জীৱন যাপন কৰিবৰ কাৰণে অসমক এটি সুপথ প্ৰদান কৰি থৈ গ'ল।
এই মাধ্যমে অসমীয়া সমাজখন জীৱন নিৰ্বাহ কৰক। গুৰুজনে ৰামলীলাৰে ৰুক্মিণী হৰণকে ৰুক্মিণী হৰণ সেইদৰে মাধৱ কন্দলীয়েও ছখন নাটক ৰচনা কৰিলে। এই 12 অংকীয়া আৰু এই নাট্য ৰচনাকাৰৰ ভাষা হ'ল গোদাৱৰী ভাষা। সেইকাৰণে অংগাৱলী
সঁচাকৈ বৰ কঠিন এই কৰ্মশালা কৰিবলৈ সঁচাকৈ কঠিন আজি যদি মোৰ ভাতৃ প্ৰতিম চৌবন নাথাকিলে আমাৰ দীপন নাথাকিলেহেঁতেন আমি এই অনুষ্ঠানটো কৰাটো বৰ অসহায় হ'লোহেঁতেন যে কি নহওক জয় হনুমানক আমাক তেওঁলোকে কৰিবলৈ উৎসাহ উদ্দীপনা দিছে আৰু আজি দ্বিতীয় বৰ্ষ এই দ্বিতীয় বৰ্ষতো আমি যেনেধৰণে দুখন নাটক ল'লোঁ দুখন ভাওনা কৰিবলৈ ল'লোঁ আৰু ভাওনাখনৰ ৰুক্মিণী হৰণ আৰু চলি আছে এতিয়া আৰু তাৰ পাছতে আমাৰ নিসিংহ মূৰাৰী নাটক আৰম্ভ হ'ব যদিও আমি দুবছৰ কৰিছোঁ এওঁলোকৰ সহযোগতেই কৰিবলগীয়া হৈছে যদি এওঁলোক নাথাকিলেহেঁতেন আমাৰ সাধ্য নাই যে কি নহওক আমাৰ জয় হনুমান শিল্পী সমাজৰ সভাপতি হৈ মই সকলোকে মই নমস্য আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাক আপোনালোকে আশীৰ্বাদ কৰক আৰু অহা বছৰো যেন ইয়াতকৈ যদি আমি দুই এটা আৰু বেলেগ ধৰণে কাৰ্যসূচী ল'ব পাৰোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে আমাক সহায় সহযোগ জনাব ধন্যবাদ ইয়াততো 48জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ লৈছিলে আৰু 8 জুলাইৰ পৰা আমি আৰম্ভ কৰিছিলোঁ 8 জুলাইৰ পৰা কৰি আজি 22 জুলাই হ'ল 22 জুলাইত আমি সামৰণি অনুষ্ঠান কৰিছোঁ ইয়াতো 7 বছৰ 6 বছৰ এতিয়া দেখিছোঁ আমি এতিয়া বয়স তুলনা কৰিবলৈ হ'লে 3 বছৰৰ পৰা আৰম্ভ কৰিছে 3 বছৰৰ পৰা এজন শিশুক হাত ভৰি পোনাই যি কষ্ট ত্যাগ কৰিলে তাৰ কাৰণে আমি ভাতৃ প্ৰতিম সৌৰভ দীপন আমাৰ পাপু তেওঁলোকক আমি প্ৰাণদীপ গায়ন বায়নৰ কাৰণে সূত্ৰধাৰ আমাৰ প্ৰাণদীপ নৱদ্বীপ আছে
নৱদ্বীপে সূত্ৰধাৰ কৰি শিকাইছিলে আৰু বহুত সুন্দৰ কৰিছে। গায়ন বায়নো যি গায়ন বায়ন শিকাইছে সেই গায়ন বায়নৰ যিজন প্ৰশিক্ষক সঁচাকৈ একদম অতুলনীয়, কিয়নো যিকেইজন শিষ্যই শিকিছিলে সেইকেইজনে আজি পৰ্যন্ত খোলৰ এটা তাল মাৰিব নাজানে, খোলত এটা চাপৰ মাৰিব নাই। সেই তাল নজনা ব্যক্তিকেইজনক, সেই শিশুকেইজনক যে ইমান সুন্দৰ প্ৰদৰ্শন কৰালে তাৰ বাবে সেই প্ৰশিক্ষকলৈ আমাৰ শ্ৰদ্ধা থাকিল। তৰফৰ পৰা যি ভাওনা কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল, আচলতে ভাওনা কৰ্মশালা নহয়, ভাওনা আৰু অভিনয় কৰ্মশালা আছিল। আৰু তাৰ প্ৰস্তুতি হিচাপে আমি বিভিন্নজন সমল ব্যক্তিক মাতি আনি আমি অনুষ্ঠানভাগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ মাজতে আমি কেইজনমান ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, যেনেকৈ হওক দীপম হাজৰিকা আমাৰ কাষত আছে, আমাৰ স্বপ্নীল শইকীয়া তেখেত, আমি সেইসকল ব্যক্তিক লৈ পেলাই আমি আজিৰ এই যুৱ প্ৰজন্ম বা কাইলৈ ভৱিষ্যতৰ যিটো যুৱ প্ৰজন্ম তেওঁলোকক আধ্যাত্মিক দিশত যাতে সক্ৰিয় হৈ থাকিব পাৰে আৰু সমাজৰ সংগঠনত, আমাৰ অসমীয়া সমাজ সংগঠনত সংস্কৃতিৰ যি ৰূপ, সংস্কৃতিৰ যি প্ৰয়োগ, সেই প্ৰয়োগৰ বিষয়ে শিকাবলৈ আমি এই অভিনয় ৱৰ্কশ্বপ অৰ্থাৎ কৰ্মশালাখনি অনুষ্ঠিত কৰিছিলোঁ। এই কৰ্মশালাখনি আমাৰ 8 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু 8 জুলাই তাৰিখৰ পৰা আজি আমাৰ 22 আগষ্ট তাৰিখে আমাৰ যি সামৰণি অনুষ্ঠান, দুভাগ ভাওনাৰে আমি অনুষ্ঠানভাগ সামৰিব খুজিছোঁ। আৰু এই দুইভাগ অনুষ্ঠানৰ আৰম্ভণিতে এটি খুব সুন্দৰ অনুষ্ঠান হৈ গ'ল, যি অনুষ্ঠানত উপস্থিত আছিল অসম সত্ৰ মহাসভাৰ যোৰহাট জিলাৰ সভাপতি শ্ৰীযুত দেৱেন্দ্ৰদেৱ গোস্বামী ডাঙৰীয়া আৰু লগতে বিভিন্ন স্থানীয় সমাজ সচেতন ব্যক্তি তথা সাংস্কৃতিক ব্যক্তি। আৰু এই দুখন ভাওনা, প্ৰথমখন ভাওনা আমাৰ যিসকল শিশুৱে এই কৰ্মশালাখনিত ভাগ লৈছিল তেওঁলোকৰ দ্বাৰা ৰুক্মিণীহৰণ ভাওনা প্ৰদৰ্শন, মাতৃভাষা ভাওনা প্ৰদৰ্শন ইতিমধ্যে চলি আছে। আৰু ইয়াৰ পাছতে আছে আমাৰ যিসকল জয় হনুমান শিল্পী সমাজৰ কৰ্মকৰ্তাসকলৰ দ্বাৰা নৃসিংহ অৱতাৰ নাট প্ৰদৰ্শন। এই যিখন শিশু ভাওনা ভাগ আমাৰ পৰিচালনা কৰিছে স্বপ্নীল শইকীয়া, আমি ভাওনা জগতত পাপু বুলি ক'লে সকলোৱে চিনি পায় স্বপ্নীল শইকীয়া ডাঙৰীয়াই। আৰু যি ভাগ নৃসিংহ অৱতাৰ নাট, সেই নৃসিংহ অৱতাৰ নাট ভাগি আমি নিজেই পৰিচালনা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ মাধ্যমেৰে আমি অসমৰ যি বৰ্তমান বা আজি ধৰক অসমৰ 7 ভনীৰ যি সমস্যা হৈছে, সেই সমস্যাৰ মাজত আমি যাতে ভাওনা বা এই নাট্য সংস্কৃতিৰ দ্বাৰা আমি সমন্বয়ৰ যি একতা, সেই একতা যাতে অটুট ৰাখিব পাৰোঁ, তাৰ এক প্ৰচেষ্টা চলোৱা হৈছে। আৰু এই প্ৰচেষ্টা জয় হনুমান শিল্পী সমাজে আগৰে পৰা চলাই আছে আৰু ভৱিষ্যতলৈও চলাই যাব। আজিৰ অনুষ্ঠানৰ বিষয়ে ক'বলগীয়াখিনি আমাৰ ইমানেই। জয় হনুমান শিল্পী সমাজৰ যি এই প্ৰচেষ্টাখিনি আমি সকলোৱে শলাগ ল'বলগীয়া। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ মাজত আছে জয় হনুমান শিল্পী সমাজৰ আমাৰ অনন্তদা আছে, সুব্ৰত আছে আৰু তপন আছে, অনল, তাৰপিছত স্বপ্নীল শইকীয়া পাপুদা, এখেতে কৈছেই তেখেতৰ কথা। আৰু বিশেষকৈ সুন্দৰভাৱে কৰ্মশালাভাগি আমাৰ অনুষ্ঠিত হ'ল 8 জুলাইৰ পৰা আজি 22 আগষ্টলৈকে। আৰু এতিয়া আমাৰ যিসকল শিশুৱে কৰ্মশালাভাগিত অংশগ্ৰহণ কৰিছে তেখেতসকলৰ দ্বাৰা ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শন ইতিমধ্যে অনুষ্ঠিত হৈছে। তাৰ পাছৰখন ভাওনা জয় হনুমান শিল্পী সমাজৰ প্ৰত্যেকজন কৰ্মকৰ্তাৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব নৃসিংহ অৱতাৰ ভাওনা। আৰু সেই ভাওনাভাগি আমাৰ অতি মৰমৰ মোৰ ভাতৃপ্ৰতিম সুব্ৰতে পৰিচালনা কৰিছে। সেইবাবে আমাৰ অঞ্চলটোৰ লগত যিসকল শিশু আছে অঞ্চলটোত, সেই অঞ্চলটোৰ শিশুসকলৰ আমি কিবা সাংস্কৃতিক দিশত আমি অগ্ৰগতি হোৱাটো আমি বিচাৰোঁ প্ৰত্যেকেই। আৰু এই ক্ষেত্ৰত মই নাটকৰ বিষয়ে ক'বলৈ যাম। নাটকৰো ইয়াত কৰ্মশালাটো হৈছিলে, নাটকৰ কৰ্মশালাও কৰিছিলোঁ। তেখেতসকল নাটকৰ প্ৰতিও আগ্ৰহী ইয়াত যিসকল শিশু আছে ওচৰত আমাৰ অঞ্চলৰ সকলোখিনি সুন্দৰভাৱে এতিয়া মই চোৱালৈকে সুন্দৰভাৱে অভিনয় তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু সেইবাবে মই জয় হনুমান শিল্পী সমাজৰ প্ৰত্যেকজন উদ্যোক্তা মণ্ডলী তথা কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।